নমস্কাৰ, আপোনালোকক কথা কলাজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীত সম্পৰ্কে কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। শংকৰদেৱৰ পূৰ্বৰে পৰাই অসমত গীতৰ চৰ্চা আছিল যদিও বিষয়বস্তুৰ সংযমতা বা গাম্ভীৰ্যতা, প্ৰকাশভংগীৰ সাৱলীলতা, ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ নিৰ্দিষ্ট ৰাগ বিশিষ্ট সুৰৰ বৈশিষ্ট্যই শংকৰদেৱ আৰু মাধৱদেৱৰ গীতবোৰক এক অনন্য মাত্ৰা দিছে। এই গীতসমূহ শংকৰ মাধৱৰ সমসাময়িক পাঁচালী, কবিচ, পীতাম্বৰ, দুৰ্গাবৰ আদিৰ লৌকিক গীত আৰু আন শাস্ত্ৰীয় গীতৰ পৰাও পৃথক হোৱা কাৰণেই পৰৱৰ্তী সময়ত গুৰু দুজনাৰ শিষ্য প্ৰশিষ্টসকলে এই গীতসমূহক বৰগীত আখ্যা দিয়ে। এক কথাত বৰগীতসমূহ এফালে যিদৰে শাস্ত্ৰীয় সংগীত, আনফালে তেনেকৈ ৰুচিসন্মত ব্ৰজাৱলী ভাষাৰে ৰচিত আধ্যাত্মিক ভাৱৰ উচ্চাংগ সংগীতৰ বৈশিষ্ট্যৰে পৰিপুষ্ট গীতি কবিতা। অসমীয়া বৈষ্ণৱ সমাজত পোৱাৰ প্ৰসংগৰ আৰম্ভণিতে স্তুতি হিচাপে বৰগীতৰ সুপ্ৰচলন আছে। গুৰু দুজনাৰ বৰগীত সম্পৰ্কে বিভিন্নজন পণ্ডিতে ভিন্ন সময়ত ভিন্ন মত আগবঢ়াইছে। আমি বৰগীত সম্পৰ্কে বৰ্তমানলৈকে বিভিন্নজন পণ্ডিতৰ ভিন্ন মত পাইছোঁ। তাৰে কেইজনমান পণ্ডিতে বৰগীত সম্পৰ্কেনো কি ধৰণে মন্তব্য আগবঢ়াইছিল সেই বিষয়ে আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীত সম্পৰ্কে কৈছিল যে বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত। সেইকাৰণে এই গীতবোৰক বৰগীত বোলা হয়। আব্দুল ছাত্তাৰে তেওঁৰ প্ৰসংগকো নামৰ গ্ৰন্থখনত বৰগীত সম্পৰ্কে উল্লেখ কৰিছে যে ভাৱভাষা আৰু সুৰত লৌকিক গীতবোৰক তল পেলোৱাৰ কাৰণে এই বৈষ্ণৱী গীতবোৰ বৰগীত নামে জনাজাত। হৰিনাৰায়ণ দত্তবৰুৱাই তেওঁ বৰগীত পুথিৰ নিবেদনত লিখিছে যে আধ্যাত্মিক ভাৱ, তাৰ উপযোগী মাৰ্জিত ভাষা আৰু স্বৰ্গীয় ৰাগ থকা প্ৰাচীন গীতবোৰক আমি বৰগীত বোলোঁ। একেদৰে মহেশ্বৰ নেওগেও বৰগীত সম্পৰ্কে এক মত আগবঢ়াই গৈছে। তেওঁ কৈছে যে শংকৰ মাধৱ বিৰচিত সত্ৰসমূহত বা ঘৰে ঘৰে সাঁচিপাতত থকা বিশেষ গীতসমূহকেহে অবিসম্বাদিতভাৱে আমি বৰগীত বুলি ক'ব পাৰোঁ। একে ৰাগ আৰু ভাৱভাষাৰ আন কবিৰ ৰচিত গীতক সকলোৱে বৰগীত নোবোলে। বৰগীত সাংসাৰিক জগতৰ প্ৰেম কাহিনীৰ পৰা সম্পূৰ্ণ মুক্ত এক আধ্যাত্মিক ভাৱৰ উপাসনা প্ৰসংগৰ গীত। উপৰোক্ত সংজ্ঞাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি আধ্যাত্মিক ভাৱৰ ৰাগ, তাল, মান, লয়যুক্ত শংকৰ মাধৱৰ দ্বাৰা ৰচিত প্ৰাচীন অসমীয়া শাস্ত্ৰীয় বা ধ্ৰুপদী সংগীতসমূহক বৰগীত বুলিব পাৰোঁ। এতিয়া আমি আহোঁ বৰগীতৰ নামকৰণৰ প্ৰসংগলৈ। শংকৰদেৱ আৰু মাধৱদেৱৰ গীতসমূহক বৰগীত নামকৰণ সম্পৰ্কত ভিন্ন অভিমত পোৱা যায়। বাণীকান্ত কাকতিয়ে বৰগীতসমূহক অসমীয়া সাহিত্যৰ নোবেল নাম্বাৰ্ছ বুলি কৈছে। কালিৰাম মেধিয়ে আকৌ বৰগীতক ছং কেলেষ্ট্ৰিয়েল বা বৈকুণ্ঠৰ গীত, দেৱেন্দ্ৰনাথ বেজবৰুৱাই হলি ছংছ বুলি কৈছে। একেদৰে কেশৱ চাং-কাকতিয়ে কৈছে সংগীত শাস্ত্ৰীয় আধাৰত বৰগীতত ৰাগ আৰু তাল দুয়োটাই আছে, গতিকে এই গীতসমূহক বৰগীত বোলাৰ যুক্তি আছে। বৰগীতসমূহ কেৱল গীত, ৰাগ, ছন্দ আদিৰে মাধুৰ্যতাৰে পৰিপূৰ্ণ নহয়, ইয়াত গভীৰ দাৰ্শনিক আৰু আধ্যাত্মিক তত্ত্বও নিহিত হৈ আছে। বৰগীতৰ সংখ্যা নিৰূপণ কৰা সম্ভৱ নহয় যদিও গুৰুচৰিতৰ মতে শংকৰদেৱে 12কুৰি বৰগীত ৰচনা কৰিছিল। কিন্তু বৰপেটাৰ কমলা গায়ন নামৰ এজন শিষ্য ভকতে আওৰাবলৈ বুলি নিওঁতে বনপুৰা জুয়ে তেওঁৰ ঘৰ সহিতে শাস্ত্ৰখনো পুৰি পেলালে। এই খবৰত শংকৰে মনত বৰ দুখ পালে আৰু মনৰ বেজাৰতে গীত আৰু ৰচনা নকৰোঁ বুলি মাধৱদেৱকে গীত ৰচিবলৈ ক'লে। গুৰুৰ আদেশ শিৰোধাৰ্য কৰি মাধৱদেৱে গীত ৰচনাত হাত দিয়ে। শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীত হ'ল
মন মেৰি ৰাম চৰণহি লাগো। গুৰুজনাৰ প্ৰথম তীৰ্থভ্ৰমণৰ সময়ত ধনশ্ৰী ৰাগ ভিত্তিত ৰচিত এই গীতৰ ৰচনাৰ স্থান বদৰিকাশ্ৰম বুলি অনুমেয়। মাধৱদেৱৰ ৰচিত প্ৰথম গীতটো হ'ল আকুৱাৰী ৰাগত ৰচিত ৰে মন সেৱহো হৰি কহু চৰণা নিকটে দেখহ নিজ মৰণা। বৰগীতৰ কেতবোৰ নিজা বিশেষত্ব আছে, কিয়নো একে ভাৱ আৰু একে আদৰ্শৰে ৰচিত হ'লেও ভক্তসকলে বৰ বিশেষণৰে শংকৰ মাধৱদেৱৰ আৰু আন কবিৰ গীতৰ মাজত পাৰ্থক্য ৰাখিছিল। সেয়েহে মই বৰগীতৰ বিশেষত্বসমূহ উল্লেখ কৰি দিছোঁ। শংকৰদেৱৰ প্ৰায়খিনি আৰু মাধৱদেৱৰ বেছিভাগ বৰগীতৰে ভাষা অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণত গঢ়ি তোলা বৰ্যাৱলী বা ব্ৰজবুলি ভাষাত লিখা। শংকৰদেৱৰ প্ৰায় মধ্যাহ্ন জীৱনৰ সময়ত অসম, বাংলা আৰু উৰিষ্যাত বিশেষকৈ ব্ৰজপ্ৰিয় শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি কিছুমান গীত মাতৰ একোটি কৃত্ৰিম ভাষাৰ সৃষ্টি হৈছিল আৰু এই কৃত্ৰিম ভাষাৰ লগত সেই সময়ত আলিগড়, আগ্ৰা, মথুৰা আদি ঠাইৰ আশে পাশে প্ৰচলিত পশ্চিমা হিন্দী অপভ্ৰংশ ব্ৰজভাষাৰ লগত কিন্তু কোনো সম্পৰ্ক নাই। দ্বিতীয়তে বিষয়বস্তুৰ সংৰক্ষণশীলতা বা সংযমতা বৰগীতসমূহত প্ৰকাশ পোৱা দেখা যায়। এইটো বৰগীতৰ এটা গুৰুত্বপূৰ্ণ বিশেষত্ব। গুৰু দুজনাৰ গীতসমূহ পীতাম্বৰ কবিৰ গীত বা অন্য শ্ৰেণীৰ বৈষ্ণৱ সাহিত্যৰ ঐচ্ছিক ভাৱ বা চঞ্চল ভাৱৰ পৰা মুক্ত। এই গীতসমূহত আমি পাওঁ সৰল ভাষাত বেদান্তৰ মৰ্ম, ঐকান্তিক ভক্তিৰ সুৰত আধ্যাত্মিক চিন্তা। বৰগীতৰ মাজেদি আমি জাকজমকীয়া শব্দৰ আধাৰত ভগৱান অৰ্থাৎ স্বয়ং কৃষ্ণৰ বিশ্ব বিমোহন বাল্যৰূপৰ বিৱৰণো আমি পাওঁ। ৰাসক্ৰিয়াৰ ৰুক্মিণী হৰণৰ শ্ৰীকৃষ্ণৰ বিপৰীতে বৰগীতত আমি বিচাৰি পাওঁ গোপাল কৃষ্ণকে। কৃষ্ণৰ ক্ৰিয়া কৌতুকৰ বৰ্ণনা কবিৰ কল্পনা বিলাস নহৈ তাত অন্তৰ্নিহিত হৈ আছে এখন আধ্যাত্মিক জগত। ইয়াৰ পিছৰ বৈশিষ্ট্যটো হৈছে সুৰ। বৰগীতত উদ্দেশ্য, উপলক্ষ্য আৰু বিষয়বস্তু অনুসৰি শংকৰ মাধৱে নিজাকৈ ৰাগৰ সংযোজনা কৰি থৈ গৈছে। ইয়াত আমি নিজাববীয়াকৈ কোনো ধৰণৰ সুৰ সংযোজন কৰিব নোৱাৰোঁ, ৰাগৰ সংযোজন কৰিব নোৱাৰোঁ। শংকৰদেৱৰ শৰচন্দ্ৰৰ গীত বোলা তিনিটা গীতৰ বাহিৰে বাকীবিলাক বৰগীতত কিন্তু কোনো তালৰ উল্লেখ নাই। সেইবাবে হেনো বৰগীতক বৰগীত বোলে বুলি বৰগায়নসকলে কয়। ইয়াৰে প্ৰথম কথাটো হ'ল প্ৰসংগ অনুসৰি বৰগীতৰ তাল নিৰ্দেশ কৰিব পাৰি। দ্বিতীয়তে প্ৰাচীন কালৰে পৰাই এনে কিছু বিশেষ ৰীতিত বৰগীত গাই অহা হৈছে যে বিশেষ বিশেষ ৰাগত সদায় বিশেষ বিশেষ তাল পৰিবই। যেনে আমি ক'ব পাৰোঁ কল্যাণত খৰমান, আকুৱাৰীত জ্যোতি আদি। আমি দেখোঁ যে অনেক সময়ত বৰগীত পাঠৰ সুৰত অৰ্থাৎ বাদ্য আৰু তালৰ সংযোগ নোহোৱাকৈও গোৱা হয়, যদিও কিন্তু কেতিয়াও নিৰ্দিষ্ট ৰাগ বা সুৰৰ পৰা আঁতৰি যাবলৈ দিয়া নহয়। চতুৰ্থ প্ৰসংগৰ পৰিক্ৰমাত বৰগীতৰ স্থান যেনে পুৱাৰ প্ৰসংগৰ আৰম্ভণিতে বৰগীতৰ তুতি, তাৰ পাছতহে ভটিমা, কীৰ্তন আদি গোৱা হয়। সেইদৰে আন প্ৰসংগতো গুৰু দুজনাৰ বৰগীতক বিশিষ্ট স্থান দি অহা হৈছে। অৱশ্যে সত্ৰ নামঘৰৰ বাহিৰতো আনন্দ বিনোদনৰ বাবে বিভিন্ন সময়ত বৰগীতসমূহ পৰিৱেশন কৰা দেখা পোৱা যায়। বৰগীতৰ সীমাবদ্ধতাৰ পবিত্ৰতাৰ প্ৰতি সদায় লক্ষ্য ৰাখিব লাগিব, কিয়নো বৰগীতৰ এটা সীমা আছে। শংকৰ মাধৱ বিৰচিত সত্ৰসমূহত বা ঘৰে ঘৰে সাঁচিপাতত থকা বিশেষ গীতসমূহকৈহে অবিসম্বাদিতভাৱে আমি বৰগীত বুলি ক'ব পাৰোঁ। একে ৰাগ তাল বা ভাৱ ভাষাৰে ৰচিত হ'লেও কিন্তু আন কবিৰ গীতক আমি বৰগীত নুবুলো বা বুলিব নোৱাৰোঁ। বৰগীতবোৰ শান্তৰস প্ৰধান। এইসমূহ ভক্ত কবিৰ অন্তৰৰ গভীৰ কোণৰ পৰা কাব্যিক ৰূপত ওলোৱা ভাবোচ্ছ্বাস। ভক্তিৰস শান্তৰসৰে এক অভিব্যক্তি বুলিও বহুতে ক'ব খোজে। এই বৰগীতসমূহত দাস্য আৰু বাৎসল্য ভাৱত ব্যক্ত কৰা হৈছে।
বিশেষকৈ কৃষ্ণৰ চুৰ চাতুৰি বিষয়ক দুই এটা গীতত হাস্যৰসৰ লগতে ৰামায়ণী গীতকেইটাত বিৰহ সৃষ্টি হৈছে। বৰগীতত লৌকিক গীতৰ দৰে আদিৰসাত্মক বিষয়ৰ স্থান নাই। এই প্ৰসংগত যদি আমি ৰাধা চৰিত্ৰৰ কথা উল্লেখ কৰিবলৈ যাওঁ তেতিয়া আমি দেখিম যে অসমীয়া বৈষ্ণৱ সাহিত্যত ৰাধাক এগৰাকী গোপী হিচাপেহে বৰ্ণনা কৰিছে। মাধৱদেৱৰ কেইটামান গীতত ৰাধাৰ উল্লেখ আছে যদিও তাৰ ৰাধা কৃষ্ণৰ প্ৰেমিকা নহয়, এজনী সাধাৰণ গোপী ৰূপতহে ৰাধা অংকৃত হৈছে। গীতি কবিতাৰ দৰে বৰগীততো এটা ভাৱ, এটি ৰস আৰু এটি অৱস্থাৰ কথা আছে। প্ৰতিটো বৰগীতেই দুটা অংশত বিভক্ত, ধ্ৰুৱ বা ধ্ৰুৱ আৰু পদ। বৰগীত গাওঁতে সদায় পদৰ মাজে মাজে ধ্ৰুৱ অংশটো গোৱা হয়। বৰগীত প্ৰধানকৈ পয়াৰ বা ত্ৰিপদী ছন্দত ৰচিত। শ্ৰীকৃষ্ণৰ ৰূপ, বৃন্দাবন আৰু যমুনা তীৰৰ প্ৰাকৃতিক সৌন্দৰ্য, গোপ গোপীসকলৰ গৰু চৰা, গাখীৰ মঠা আদি কাৰ্য, শ্ৰীকৃষ্ণৰ চুৰ চাতুৰি, যশোদাৰ পুত্ৰ স্নেহ আদিৰ চিত্ৰ অংকনত গুৰু দুজনে অপূৰ্ব দক্ষতা দেখুৱাইছে। কবিয়ে বালকৃষ্ণৰ কাৰ্যকলাপৰ আঁৰত দেখা অলৌকিক ৰূপ বা শক্তিৰ কথা বৰগীতত বৰ্ণনা কৰিছে। ভৱ গহন বন কাল ব্যাধ নয়ন পংকজ জোৰ দশন কুণ্ডেৰ পুৰ কানু মুখ ঐশ্বন সুচান্দ আদি ৰূপক উপমাৰ প্ৰয়োগ বৰগীতত পোৱা যায়। বৰ্জাৱলী ভাষাৰ লগতে তৎসম আৰু তৎভৱ শব্দৰূপ প্ৰয়োগ আমি বৰগীতত পাওঁ। এতিয়া যদি আমি বৰগীতৰ বিষয়বস্তু সম্পৰ্কলৈ আহোঁ তেতিয়া দেখিম বৰগীতৰ বিষয়বস্তুক আমি ৬টা ভাগত ভাগ কৰিব পাৰোঁ। সেই ভাগকেইটা এনেধৰণৰ: লীলা বিষয়ক, বিৰহ বিষয়ক, বিৰক্তি বিষয়ক, পৰমাৰ্থ বিষয়ক, চুৰ বিষয়ক, চাতুৰি বিষয়ক। লীলা বিষয়ক গীতক জাগন, চলন, খেলন আৰু নৃত্য এই ৪ ভাগত ভাগ কৰিব পাৰি। জাগনৰ গীতত যশোদাই কৃষ্ণক নিদ্ৰাৰ পৰা জগোৱাৰ দৃশ্য, চলনৰ গীতত কৃষ্ণই মাখন ভাত লৈ গৰখীয়াৰ লগত গৰু চাৰিবলৈ যোৱাৰ দৃশ্য, খেলনৰ গীতত গোপ শিশুসকলৰ লগত খেলা কৰা, নৃত্য গীতত কৃষ্ণই নাচি নাচি গোপীসকলৰ পৰা দৈ মাখন আদি খোৱা বস্তু আদায় কৰাৰ কথা পোৱা যায়। বিৰহ গীতত একেদৰে কৃষ্ণৰ অনুপস্থিতিত যশোদাৰ লগতে আন গোপগোপী সকলৰ বিৰহ দুখৰ বৰ্ণনা আছে। সেয়ে শংকৰদেৱে কৈছে, কি কহবু উদ্ভৱ, কি কহবু প্ৰাণ, গোবিন্দ বিনে ভয়ো গকুল উচান। বিৰক্তি বিষয়ক গীতসমূহত সংসাৰৰ প্ৰতি অনাস্থাৰ ভাৱ প্ৰকাশ পাইছে আৰু পৰমাৰ্থ বিষয়ক গীতত পৰম পুৰুষ ভগৱানৰ আত্মসমৰ্পণৰ ভাৱ প্ৰকাশিত হৈছে। একেদৰে চুৰ চাতুৰি বিষয়ক বৰগীতসমূহত যশোদাৰ লগত কৃষ্ণৰ চাতুৰি, কৃষ্ণই দৈ মাখন আদি চুৰি কৰি খোৱা কাৰ্য প্ৰকাশ পাইছে। এনেদৰে আমি বৰগীতসমূহক বিভাজন কৰি দেখাব পাৰোঁ। আজিলৈ ইমানতে গুৰু দুজনাৰ বৰগীতৰ সম্পৰ্কত বিভিন্নজন ব্যক্তিৰ মতামত, বৰগীত সম্পৰ্কীয় বিভিন্নজন ব্যক্তিৰ নামকৰণৰ প্ৰসংগত থকা মত আৰু লগতে বৰগীতৰ বিভিন্ন বিশেষত্ব সম্পৰ্কে বিষয়বস্তুৰ বিভাজন সম্পৰ্কে আলোচনা কৰিলোঁ। পিছৰ পৰ্যায়ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰিবলৈ যত্ন কৰিম। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব, কিয়নো নতুন নতুন বিষয়ৰ আপডেট পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল আৰু লগতে আপোনালোকে মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।